গছৰ তলতে বহোগে ধুনীয়া বতাহ মাৰিছে অ ৰ ভদা ঘনীকো লং থঙিব অ ভালেই হ'ব বৈ বুলা যাওঁ নব নব অ নব অ গছৰ তলত বহোগে বল বৰ ধুনীয়া বতাহ মাৰি আছে বল তিনজনে একেলগে বহোগে মই গছৰ তলত বহিবলৈ যাবলৈ নোৱাৰো হলে দেই আমাৰ এয়া ওলাই আহিলে তাই ফেন এখন দি দিছে একদম ওলাই আহিবলৈ সময় লৈ ল'বলৈ আৰু ভিতৰত আমাৰ এচি লগাই থৈছে সেই মই নোৱাৰো গছৰ তলত বহিব আপোনালোক যাওক হ'ব তেনে দিয়ক আপুনি এচি তলতে বহি থাকক আমি যাওঁ এই বল বল আমি বৰ ধুনীয়া বতাহ মাৰিছে হয়নে অ বহুত ধুনীয়া বতাহ মাৰিছে এই ঘৰডাল সোমালে গোটেই হিটাৰডাল সোমাই নিচিনাহে লাগে এতিয়া তাই মেকুৱাখন দাঙি আহিব চাইছো লাইটডাল কাটিব নহয় এতিয়া অ এতিয়া মানুহ কিনো তাই ইনভাৰ্টাৰটো থাকিলে কি হ'ব এনেও এইডাল টুকুৰাই বাজিব চাবিতে কিনো লাইটডাল কাটিব কি গৰম উঠিছে লাইটটো কাটি দিলে আমাৰ এজনেনো কিনো এচিটো লগালে জানো সেইটো বেয়া হৈ থাকিলে কি হ'ব বাৰু খুৰীহঁতৰ লগত মই গছৰ তলত বহিবলৈ যাই ভাবিছিলে পাই নিশ্চয় কালকে যাম ঘৰলৈ মাৰিলে খুৰীদেউহঁত ইয়াতে বহি আছে মই আপোনালোকক সেই কৈ পঠালো আৰু আপোনালোকে বেয়া পাই বুলি পিছে পিছে গুচি আহিলো আৰু তোৰ চাগে লাইনটো কাটিলে হয় নে তই সেইটো কাৰণে এচি তলৰ পৰা আহিলি আমাৰ চলে এনে তই নাহ নহয় নহলে তই এচি তলৰ পৰা ওলোৱা মানুহ নহয় নহয় লাইটটো যোৱা নাই এই আপোনালোকৰ কথাটো পেলাব নোৱাৰিহে পিছে পিছে গুচি আহিলো কেলেনো এনেকে কৈছে